বাঘবৰত খোৱা পানী বিক্ৰীৰ নামত বৰবিহ পেকেজ ড্ৰিংকিং ৱাটাৰ বটলত দমকলৰ পানী পানী পেকেজিং কোম্পানীৰ কৰ্মকাণ্ডক লৈ নিমাত প্ৰশাসন সিলমোহৰ নথকা পানীৰ কোম্পানীয়ে ভাবুকি আনিছে জনস্বাস্থ্যলৈ পানীয়ে প্ৰাণ বুলি কোৱা হয় কিন্তু বৰপেটা জিলাৰ মন্দিয়া বাঘবৰ সত্ৰকনৰা অঞ্চলত এইবোৰ পেকেজ ড্ৰিংকিং ৱাটাৰ বটলৰ ব্যৱসায়ীয়ে পানীৰ নামত খুৱাইছে বৰবিহ অভিযোগ অনুসৰি দমকল আৰু সাধাৰণ ফিল্টাৰ স্থাপন কৰিয়ে ব্যৱসায় চলাই গৈছে একাংশ কোম্পানীয়ে আমাৰ এই অঞ্চলত আমি চাইছো বহুত কেইটা পানীৰ ফেক্টৰী হৈছে তো সেই ফেক্টৰী বিলাকৰ আপোনাৰ ফুড এণ্ড সাপ্লাই অফিচৰ পৰা অনুজ্ঞাপত্ৰ আছে নে নাই সেই বিষয়ে আমি নাজানো আমাক যোনবিলাক 20 লিটাৰৰ পানী যোগান ধৰি আছে সেই পানীৰ লিটাৰ বিলাকত বা গ্লেন বিলাকত আমি চাইছো কোনো ধৰণৰ ষ্টিকাৰ নাই সেই ষ্টিকাৰ বিলাকত আসলতে নিয়ম মতে আপোনাৰ কোনদিনা পানী বিলাক মেনুফেকচাৰ কৰিলে সেই ডেটটো লিখা থাকিব লাগে আৰু কিমান দিনলৈকে এটোৰ এক্সপায়াৰ্ড থাকিব হেতু তাতে মেনশন কৰা থাকিব লাগে কিন্তু আমি ড্ৰাম বিলাকত চাও কোনো ধৰণৰ সেই তাৰিখ বিলাক মেনশন হোৱা নাই অভিযোগ অনুসৰি পানী বিক্ৰী কৰা এই কোম্পানীসমূহৰ নাই কোনো বৈধ নথিপত্ৰও ফেক্টৰী বিলাক ভালদৰে পানী বিলাক পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰি পেলাই যদি সেইবিলাকৰ কোনো অনুজ্ঞাপত্ৰ নাই সেই ফেক্টৰী বিলাক বাতিল কৰিব লাগে আৰু যদি তেওঁলোকে অনুজ্ঞাপত্ৰ মানি পেলাই চলাই আছে তেতিয়াহলে সেই দাম বিলাক ভালদৰে পৰীক্ষা কৰিব লাগে আৰু কোনদিনা পানী বিলাক বনালে আৰু কেতিয়ালৈকে হেতুৰ সেই এক্সপায়াৰ্ড আছে সেই ডেট বিলাক তাতে মেনশন কৰিব লাগে কিন্তু চিন্তনীয় বিষয়টো হৈছে পানীৰ গুণগত মান পৰীক্ষা কৰিবলৈও আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ প্ৰশ্ন হয় কাক মেনেজ কৰি এইদৰে মুকলিকৈ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ অনুমতি পাইছে এইবোৰ কোম্পানীয়ে বাঘবৰৰ পৰা ইউছুফ আলীৰ ৰিপৰ্ট NKTV